নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত তুলা ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি। এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াইছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ ভাইটি বা আপোনাৰ ভনীয়েকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক, কাৰণ আৰম্ভণিতে কিছুমান সৰু স্বাস্থ্যজনিত সম্পৰ্কীয় সমস্যাই তেওঁলোকক আমনি কৰিব, কিন্তু মনোযোগ নিদিয়াৰ বাবে এটা ডাঙৰ অসুখলৈ ৰূপান্তৰিত হ'ব পাৰে, অৰ্থাৎ পৰিণত হ'ব পাৰে। সেয়েহে তেওঁলোকক সময়মতে চিকিৎসা কৰাওক, যাতে পিছত কোনো সমস্যা নহয়। যদি কিছু সময়ৰ বাবে সন্তান জন্ম দিয়াৰ ইচ্ছাটো মনত আছে, তেন্তে এই মাহত ইয়াৰ এক শুভ ইংগিত পোৱা গৈছে। সন্তান জন্ম দিয়াৰ পথত থকা যিবোৰ বাধা, সেই বাধাবোৰ অতিক্ৰম কৰিব। যদি ল'ৰা ছোৱালী স্কুলত আছে, তেন্তে তেওঁলোকৰ কিছু কাম তেওঁলোকৰ বাবে সুখ কঢ়িয়াই আনিব, আৰু আপুনিও তেওঁলোকৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰিব পাৰে। পৰিয়ালৰ পৰিৱেশ স্বাভাৱিক হ'ব, কিন্তু কিছুমান অশুভ হ'ব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব আৰু আপোনাৰ ব্যৱসায়ত অগ্ৰগতি দেখিব। এফালে পুৰণি গ্ৰাহকে আপোনাৰ লগত সুখী হ'ব, যদিও নতুন গ্ৰাহকেও আপোনাৰ লগত যোগ দিব। যদি আপুনি শেহতীয়াকৈ নতুন এটা ব্যৱসায় আৰম্ভ কৰিছে, তেন্তে সেইটোতো আপুনি সফলতা দেখিবলৈ পাব। আপোনাৰ নতুন বন্ধু কেইজনমানো বজাৰত আহিব পাৰে। চৰকাৰী বিষয়াসকলে এই মাহত বিশেষ যত্ন ল'ব লাগিব, আৰু ৰাজনীতিৰ সৈতে জড়িত হৈ থকা যিসকল ব্যক্তি, সেই ব্যক্তিসকলেও আপোনাৰ লগত যোগদান কৰিব। বিষয়টো স্বাভাৱিকভাৱে আৰম্ভ হ'ব, কিন্তু সকলো দুখ আপোনাৰ ওপৰত আহিব পাৰে। এনে পৰিস্থিতিত আৰম্ভণিৰ পৰা আপুনি সাৱধান হওক, আৰু আপুনি একো গৰম হ'বলৈ নিদিব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকল তুলনামূলকভাৱে কাম কম হ'ব, আৰু তেওঁলোকে অলপ জিৰণি ল'ব পাৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। তেওঁলোকৰ কেৰিয়াৰৰ বাবে চিন্তিত হ'ব আৰু ভৱিষ্যতৰ কৌশল কৰিব। অভিভাৱকসকলেও আপোনাৰ বিষয়ে সজাগ হ'ব আৰু
তেওঁলোকৰ পৰা কিছু আচৰিত কথা আপুনি শুনিবলৈ পাব। কলেজত বন্ধু এজনক বিভ্ৰান্ত কৰাৰ প্ৰয়াস কৰা হ'ব। গতিকে ইয়াৰ লগত সাৱধান হওক আৰু পঢ়া শুনাত গুৰুত্ব দিয়ক। স্নাতক ডিগ্ৰী লাভৰ পিছত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন কিবা এটা কৰাৰ কথা ভাবিব আৰু ইয়াৰ বাবে নতুন ধাৰণাও মনলৈ আহিব। কিন্তু যিকোনো ধৰণৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ বিবেচনা কৰক আৰু তেতিয়াহে সিদ্ধান্ত লওক। আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি এটা পৰিয়ালৰ অনুষ্ঠান বা বন্ধুৰ পাৰ্টি বা অন্যান্য অনুষ্ঠানলৈ যাবলগীয়া হ'ব পাৰে আৰু কাৰোবাৰ ওপৰত আপুনি আপোনাৰ হৃদয় দি থাকিব। মনতে তেওঁৰ প্ৰতি আকৰ্ষিত হ'ব আৰু তেওঁৰ পৰাও ইতিবাচক কথা বতৰা আৰম্ভ হ'ব পাৰে আৰু এই কথা বতৰাৰ পিছত আপোনালোকৰ সম্পৰ্ক প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব। যদি আপুনি বিবাহৰ বাবে অপেক্ষা কৰি আছে আৰু পৰিয়ালে সম্পৰ্ক বিচাৰি আছে তেন্তে এই মাহত ইয়াৰ প্ৰতি আগ্ৰহ আপুনি ল'বলৈ চেষ্টা কৰিব, কাৰণ আপোনাৰ বাবে কিছুমান ভাল সম্পৰ্ক আহিব। কিন্তু যদি আপুনি ধ্যান নিদিয়ে তেন্তে সেই সম্পৰ্ক আপোনাৰ হাতৰ পৰা অতি সোনকালে পিছলি যাব পাৰে আৰু তাৰ পিছতহে আপুনি নিজকে পস্তাব আৰম্ভ কৰিব। বিবাহিত লোকসকল তেওঁলোকৰ জীৱন সুখী হ'ব আৰু সংগীয়ে সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ যদি মাইগ্ৰেইনৰ সমস্যা হয় তেন্তে মাহৰ মাজভাগত সাৱধান হওক, কাৰণ এই সমস্যা বৃদ্ধি পাব পাৰে। কিবা এটা চিন্তা থাকিব যাৰ বাবে মূৰৰ বিষ বেছি হ'ব। এনে পৰিস্থিতিত অপ্ৰয়োজনীয় কথাবোৰ আপুনি চিন্তা নকৰিব আৰু যদিহে তেনে কৰে তেন্তে আপুনি অধিক পৰিমাণে সেই শান্তি নোপোৱা হ'ব আৰু সৃষ্টিশীল কাম এটাত মন দিবলৈ আপুনি নোৱাৰিব, কাৰণ আপোনাৰ সমস্যা দিনক দিনে বাঢ়ি গৈ থাকিব পাৰে। যদি আপুনি যদিহে কণ্ট্ৰল কৰিব পাৰে তেন্তে আপুনি ইয়াৰ পৰা আপুনি যথেষ্ট সুফল লাভ কৰিব। শাৰীৰিকভাৱে আপুনি অতি সুস্থ হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। তথাপিও আপোনাৰ স্বাস্থ্যৰ যত্ন লওক আৰু বাহিৰলৈ ওলাই যোৱাৰ সময়ত সম্পূৰ্ণ যত্ন লওক। যদি ঘৰত বয়োজ্যেষ্ঠ আছে তেন্তে তেওঁলোকক ঘৰতে বনোৱা খাদ্য আপুনি পাবলৈ চেষ্টা কৰক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য আগবঢ়োৱা হৈছে। নতুন কাৰোবাৰ লগত কথা পাতিলে বা কথা পাতিবলৈ আৰম্ভ কৰিব পাৰে আৰু তেওঁলোকৰ প্ৰতি আকৰ্ষণো আপুনি অনুভৱ কৰিব। এনে পৰিস্থিতিত আৰম্ভণিতে উত্তেজিত হোৱাৰ পৰা বিৰত থাকিব আৰু সকলো কথা তেওঁলোকৰ লগত শ্বেয়াৰ নকৰিব, নহ'লে কথাবোৰ বেয়া হৈ পৰিব পাৰে। এনে পৰিস্থিতিত আৰম্ভণিৰে পৰা সাৱধান হওক আৰু সেই অনুসৰি আপুনি কথা পাতিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক
প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহটোত তুলা ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক, যাতে আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ আমি দিব পাৰোঁ আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিবলৈ আমি যিমান পাৰোঁ চেষ্টা কৰোঁ। যদি মোৰ ভিডিঅ' ভাল লাগে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।